অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বুলি এটা অভিযান উলিয়াইছে, যিটো অভিযানৰ জৰিয়তে তেওঁ অসমৰ যিসকল আত্মসহায়ক গোটৰ সদস্য আছে সেই সদস্যসকলক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী বনাই তুলিবৰ কাৰণে এটা চেষ্টা চলাব বিচাৰিছে। তেওঁৰ এই চেষ্টাটোৰ মূলত কাৰণ হৈছে যে আমি সদায় যিসকল মহিলাই আমাৰ গাঁৱৰ যিগৰাকী মহিলা থাকে সেইসকলে সদায় শাক ভাত বনাই খাই থকাৰ সেই উদ্দেশ্যটোকে সদায় নাৰাখি নিজৰ ভৱিষ্যতটো যে এজন নিজৰ ভৰিত থিয় দিব পৰা এগৰাকী মহিলা হিচাপে যাতে তেওঁলোক নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰে সেই বস্তুখিনিৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই পেলানি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বুলি এই আঁচনিটো উলিয়াইছে। আঁচনিটোৰ মূলত লক্ষ্যই হৈছে যে আপোনালোকে যদি কিবা সৰু সুৰা বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে, বিজনেছটো ষ্টাৰ্ট কৰি এবছৰত যদি আপোনাৰ এনুৱেল ইনকম মানে বছৰিকা যিটো ইনকম হয় সেই ইনকমটো যদি 1 লাখ টকালৈকে আপোনালোকে ইনকম কৰিব পাৰে, তাৰ কাৰণে তেওঁ এটা সহায়ৰ আগবাঢ়িব বিচাৰিছে। বিকজ আমাৰ বহুতখিনি মানুহ আছে যিসকল মানুহৰ লগত টকা পইচাৰ অভাৱৰ ক্ষেত্ৰত তেওঁলোকে যিকোনো এটা সৰু সুৰা বিজনেছ আৰম্ভ কৰিব বিচাৰে, কিন্তু বিজনেছটো আৰম্ভ কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত পইচা নাই, পইচা নথকাৰ কাৰণে তেওঁলোকে সেই বিজনেছটো আৰম্ভ কৰিব নোৱাৰে। তো এনে ক্ষেত্ৰত তেওঁ এই বস্তুখিনিত হেল্প কৰিব বিচাৰিছে। তো হেল্প কৰিবলৈ বিচৰা বস্তুখিনি 3টা বছৰৰ মূল তেওঁ ৰাখিছে, উদ্দেশ্য 3টা বছৰক লৈ ৰাখিছে। প্ৰথম বছৰটোত অলপমান পইচা দিব, তাৰ 2 নম্বৰ বছৰটোত অলপমান পইচা দিব, আৰু 3 নম্বৰ বছৰটোত তেওঁ অলপমান পইচা দিব। মূলত এই 3টা বছৰ মিলাই মিলি মই এতিয়া এই ডাউটখিনি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে 3টা বছৰ মিলাই মিলি আপোনাক টোটতে মূলত 35,000 টকা দিব। আপোনালোকে যদি বহুত কিবা কিবি ভাবি আছে সেইটো এতিয়াও বহুতখিনি মানুহৰ ডাউট হৈ আছে, মই সেইকাৰণে ক্লিয়াৰলি কৈ দিছোঁ যে অকল 35,000 টকা পাব আপুনি 3টা বছৰ মিলাই পেলাই। যিকেইগৰাকী মহিলা আত্মসহায়ক গোটৰ অলৰেডি সদস্য হয় আৰু তেওঁলোকে যদি এইখিনি যিখিনি প্ৰয়োজনীয় কোৱালিটি লাগে সেই কোৱালিটিখিনি যদি ফুলফিল কৰে তেতিয়াহ'লে তেওঁলোক চিলেক্ট হ'ব, আৰু তেওঁলোক চিলেক্ট হোৱাৰ পাছত তেওঁলোকক প্ৰথমতে 10,000 টকাৰ এটা অনুদান দিয়া হ'ব। সেই প্ৰথম বছৰত আপোনাক 10,000 টকা দিব, আৰু 2 নম্বৰ বছৰটোত কি হ'ব 12,500 টকা আপোনাক দিয়া হ'ব। 12,500 টকাটো ক'ৰ পৰা দিয়া হ'ব? অসম চৰকাৰৰ ফালৰ পৰা আপোনাক 12,500 দিব। লগতে আপুনি যিটো বেংকত আপুনি সেই 10,000 টকাটো ল'লে, আপোনাৰ পাছবুকখন যিটো বেংকত আছে সেই বেংকটোৰ পৰাও আপোনাক 12,500 টকা আপোনাক লোন হিচাপে দিব। তো টোটেল আপুনি কিমান পালে? 12,500 মিলাই টোটেল হৈ গ'ল আপোনাৰ 25,000 টকা। আৰু আপোনাৰ আগতে প্ৰথম বছৰটোত কিমান দিছিলে পইচা? 10,000 টকা। 10,000 25,000 মিলাই যদি আমি চাওঁ তেতিয়াহ'লে টোটেল 35,000 টকাৰ আপুনি এটা লোন পাব অসম চৰকাৰৰ পৰা। আৰু আপুনি সেই 35,000 টকাটো ইউজ কৰি পেলানি যদি আপোনাৰ ক্ষুদ্ৰ ব্যৱসায়টো আপুনি ডাঙৰ কৰিব পাৰে তেতিয়াহ'লে আপুনি হয়তো এদিন 1 লাখপতিও বনিব পাৰে। সেই লাখপতি বনাৰ উদ্দেশ্যটো লৈ পেলানিয়ে এই স্কিমটোৰ নাম লাখপতি বাইদেউ বুলিও ৰাখিছে। গতিকেলৈ এতিয়া যদি আপোনালোকৰ কিবা ডাউট আছে মোক কমেণ্ট ছেকশ্যনত সুধিব। এতিয়া আমি ফৰ্মখন চাওঁ আহক। তো এইখন হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিখন আবেদন পত্ৰ হয় সেই আবেদন পত্ৰখন, ঠিক আছে। প্ৰথমতে ইয়াত আপুনি এখন পাছপৰ্ট ফটো লগাব লাগিব। তাৰপাছত আপোনাৰ আত্মসহায়ক গোটৰ সদস্যৰ নাম, আপোনাৰ যিটো নাম হয় আপুনি যিটো গোটৰ সদস্য হিচাপে আছে সেই গোটটোত আপোনাৰ যিটো নাম আছে সেই নামটো দিব লাগিব। আত্মসহায়ক গোটৰ নামটো দিব লাগিব, গোটটোৰ নাম কি, আত্মসহায়ক গোটৰ MIS কোড, যিটো আপোনাৰ গোটৰ যিকৈ সভানেত্ৰী বা সম্পাদিকা যি আছে তেওঁৰ ওচৰত সেইটো থাকিব। আপোনাৰ মোবাইল নাম্বাৰটো যিটো বেংক একাউণ্টত লিংক আছে সেই মোবাইল নাম্বাৰটো দিব লাগিব। আপোনাৰ জাতি কি, জেনেৰেল নে OBC ST ST যি হয় তাৰ কথা দিব লাগিব। তাৰপাছত আবেদনকাৰী যদি মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে তেওঁ হয় বুলি দিব লাগিব, নহ'লে নহয় বুলি দিব। আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি, সেইটো যদি হয় তেতিয়া হয় দিব, নহ'লে নহয়। 8 নম্বৰটো হৈছে ছেভিংছ বেংক একাউণ্ট নম্বৰ। আপোনাৰ যিটো বেংক একাউণ্ট নম্বৰ আপোনাৰ অলৰেডি গোটটোৰ লগত আছে সেই বেংক একাউণ্টৰ নাম্বাৰটোৱে দি দিব, বেংকৰ নামটো দি দিব, হয়। ব্ৰাঞ্চটো য'ৰ হয় আপোনাৰ যিটো ব্ৰাঞ্চ মানে যিটো শাখাৰ নাম আছে সেই শাখাৰ নাম। IFS কোড বুলি কয়, এটা IFS কোড মানে কি আপোনাৰ যিখন পাছবুক থাকে সেই পাছবুকখনতে IFS কোডটো লিখা থাকে, সেই IFS কোডটো আপুনি ইয়াত দিব লাগিব। লাষ্ট 12 নম্বৰটো দিছে কি গাঁওখনৰ নাম, আপোনাৰ গাঁওখনৰ নামটো কি আছে সেইটো দিব লাগিব। 13 নম্বৰটো হৈছে গাঁও পঞ্চায়ত, গাঁও পৰিষদ, উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি, MSC সমষ্টিৰ নাম। আপোনাৰ গাঁও পঞ্চায়তটোৰ নাম কি সেইটো দিব, উন্নয়ন খণ্ডৰ নাম কি, ব্লকটোৰ নাম কি দিব, জিলাখনৰ নাম 15 নম্বৰ। তাৰপিছত বিধানসভা সমষ্টিটোৰ নাম কি আপোনাৰ, ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নাম। আপোনাৰ ভোটাৰ ID কাৰ্ডটোত এটা নাম্বাৰ থাকে, আপোনাৰ প্ৰত্যেকজন মানুহৰ এটা নিৰ্দিষ্ট নাম্বাৰ থাকে ভোটাৰ কাৰ্ডত, সেই নাম্বাৰটো দিব লাগিব। ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো দিব লাগিব। ভোট গ্ৰহণ কেন্দ্ৰৰ এটা নম্বৰ থাকে, পুলিং ষ্টেচন নাম্বাৰ বুলি কয় যিটো, সেইটো দিব লাগিব। 17 নম্বৰ বস্তুটো সন্তানৰ সংখ্যা, আপোনাৰ কেইটা ল'ৰা ছোৱালী যদি আছে তেতিয়াহ'লে কেইটা ল'ৰা ছোৱালী আছে সেইটো দিব লাগিব।
বিদ্যালয়লৈ যোৱা কন্যা সন্তানৰ সংখ্যা আপোনাৰ যদি ছোৱালী আছে তেতিয়াহ'লে কেইজন আছে আৰু কেইজন ছোৱালী মানে কেইগৰাকী ছোৱালী আপোনাৰ স্কুললৈ গৈ আছে সেইটোৰ বিষয়টো লিখিব লাগিব। বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নাই, আপোনাৰ যদি ছোৱালী আছে তেতিয়াহ'লে সেই ছোৱালীগৰাকী অলৰেডি স্কুলত নাম লগাইছেনে নাই লগোৱা সেইটোৰ বিষয়ে, যদি লগাইছে তেতিয়াহ'লে হয়টোত টিক কৰিব, নলগালে নহয়টোত। তাৰপাছত অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিকেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে, আপুনি যিটো অমৃত বৃক্ষ আন্দোলনত গছপুলি ৰুইছিলে সেই গছপুলিকেইটা জীয়াই আছে নাই সেই বস্তুটো চাব লাগিব। সেইটো কথাটো চাই যদি জীয়াই আছে তেতিয়াহ'লে হয় দিব, যদি জীয়াই থকা নাই তেতিয়াহ'লে নহয় দিব। আপুনি যদি এতিয়া জীয়াই আছে বুলি দিয়ে তেতিয়াহ'লে হয়টোত দি দিব, তেতিয়া আপুনি যিটো যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে যিটো সুধিছে সেইটো নিদিলেও হ'ব। যদি কেনেবাকৈ আপোনাৰ পুলিকেইটা মৰি গৈছে আপুনি নহয়টোত দিছে তেতিয়াহ'লে ইয়াত এইটো আপুনি হয়টোত টিক কৰিব লাগিব যে হয় মই অলৰেডি গছপুলি ৰুই দিছোঁ যদিও মৰি গৈছিলে। 21 নম্বৰত দিছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য পৰ্যায়ৰ সংগঠন, বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি। মানে কৈছে কি আপুনি কোনোবা মাইক্ৰ' ফাইনেন্স ঋণ এনেধৰণৰ কিবা লোন আপুনি সৰু সুৰা লোন আগতে চৰকাৰৰ পৰা লৈ থৈছে নেকি যিটো আপুনি এতিয়ালৈকে ঘূৰোৱা নাই। যদি লৈ থৈছে তেতিয়াহ'লে হয়টোত দিব, যদি নাই লোৱা তেতিয়াহ'লে নহয়টোত দিব। পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, আপুনি যিটো বস্তু আপুনি ল'ব, যি পইচাটো ল'ব, সেই এতিয়া যে পইচাটো আপুনি 10,000 টকা প্ৰথম দিব, সেই 10,000 টকাটো আপুনি ক'ত ইউজ কৰিব তাৰ এটা ইয়াত লিখি দিব কৈছে যে আপুনি কি বস্তুটো ইউজ কৰিব। তাৰপাছত ডিক্লেৰেশ্যন, আপুনি এইখিনি বস্তু এনেকৈ লিখি দিব লাগিব যে মই এইকেইটা বস্তু মানি চলিম বুলি, তেনেধৰণৰ এটা ঘোষণা কৰি দিব লাগিব। মই শ্ৰীমতী যাৰ নাম হয় স্বামী, তেওঁ যদি দেউতাক গিৰিয়েক আছে তেতিয়াহ'লে স্বামীৰ নাম লিখিব, আৰু যদি তেওঁৰ বিয়া হোৱা নাই তেতিয়াহ'লে পিতৃৰ নাম লিখিব। ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। মানে গোটেই কথাখিনি যে ফৰ্মখন ফিল আপ কৰিলোঁ সেই ফৰ্মখনত লিখা প্ৰত্যেকটো কথা আপুনি শুদ্ধ বুলি ইয়াত আপুনি চহী কৰিব লাগিব। মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম। আমি যে 22 নম্বৰত এটা লিখি থৈ আহিছোঁ যে এইটো কামতে আমি পইচাটো ব্যৱহাৰ কৰিম বুলি, তো সেইটো আপুনি একদম পূৰা চাইন কৰি দিছে যে হয় মই সেইটোৰ বাহিৰে বেলেগ এনেকৈ শাক ভাত খাই পেলানি পইচা 10,000 খতম নকৰোঁ, আমি যিটোৰ কাৰণে পইচাটো লৈছোঁ সেই বিজনেছটো ষ্টাৰ্ট কৰিম। আৰু লগতে মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম। কথা হ'ল কি আপুনি যদি সেই 10,000 টকাটো ঘৰত আহি খাই বৈ উৰাই দিয়ে, কাইলৈ যদি চৰকাৰে আপোনাক বিচাৰে তেতিয়াহ'লে আপুনি সেই 10,000 টকাটো ঘূৰাই দিবলৈ কিন্তু বাধ্য হ'ব। আপুনি সেইটো কথাও লিখি পেলানি ইয়াত চহীটো কৰিব লাগিব। জেনেৰেলি এনেধৰণৰ একো নহয়, সেইটোক লৈ ভয় খাব নালাগে যে আপুনি পইচাখিনি ঘূৰাই দিব লাগিব বা কিবা তেনেকুৱা একো ধৰণৰ নহয়। কিন্তু মোৰ ফালৰ পৰা মই এইটো কথাই ক'ব বিচাৰোঁ, আপুনি যিটো মনোবৃত্তি লৈ পেলানি ঘৰখনৰ কাৰণে এটা যদি সৰু সুৰা বিজনেছ আৰম্ভ কৰিম বুলি লৈছে পইচাটো, তেতিয়াহ'লে বিজনেছটো ষ্টাৰ্ট কৰিব, খাই বৈ শাক ভাত খাই উৰাই নিদিব। তাৰ পাছত এটা সংকল্প পত্ৰ দিছে, তাত লিখিছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী মানে আপোনাৰ নাম, পিতা স্বামীৰ নাম, ইমান বছৰ হৈ গ'ল, গোটৰ এগৰাকী সদস্য, কোনটো গোটটোৰ নামটো লিখিব তাত, গোটৰ এগৰাকী সদস্য, আৰু মই MSI কোড যিটো গোটটোৰ কোডটো থাকে আপোনাৰ সভানেত্ৰী হেৰিৰ লগত থাকিব। তো তাৰ পাছত লিখিছে মই এগৰাকী কন্যা সন্তানৰ মাতৃ, সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত। মোৰ কন্যাৰ ইতিমধ্যে অংগনবাদী আপোনাৰ মানে ছোৱালী যদি আছে তেতিয়াহ'লে সেই ছোৱালীগৰাকী যে স্কুলত পঢ়াইছে সেইখিনি বস্তুকেই কথাখিনি লিখা আছে, বহুত বেছি একো মাথা মাৰিবলগীয়া কথা নাই, এইখিনি আপোনালোকে একো চাব নালাগে, ইয়াত চাইন কৰি দিব। সংকল্প পত্ৰ 2 নম্বৰ দিছে যে ইয়াৰ দ্বাৰা মই শ্ৰীমতী, সেই একেখিনি কথাকে মই এগৰাকী সাধাৰণ শ্ৰেণী অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা, মই মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। আপোনালোকৰ ল'ৰা ছোৱালী যে এতিয়া আমাৰ যিটো আইন আছে সেই আইন অনুসৰি আপোনাৰ সন্তান 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিওঁ বুলি আপুনি এইখনত চাইন কৰিব লাগে। মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা সেই একেটা কথাই কৈছে যে আপুনি যদি কেনেবাকৈ কিবা ভুল তথ্য দিছে তেতিয়াহ'লে কাইলৈ যদি চৰকাৰে চেকিং কৰে যে আপোনাৰ কথাখিনি সঁচা আছিলে নে মিছা আছিলে, যদি মিছা বুলি প্ৰমাণিত হয় তেতিয়াহ'লে আপুনি সেই পইচাখিনি ঘূৰাই দিবলৈ বাধ্য হৈ থাকিব। আপুনি যদি ফৰ্মখনৰ লাষ্টৰ ফালে চাই নহয় তেতিয়াহ'লে আপোনালোকে কি বিজনেছ কৰিব আৰু কি ব্যৱসায় কৰিব পাৰে তাৰ এখন তালিকা দিছে। যেনে দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়, ছাগলী পালন, গাহৰি পালন, ঘৰুৱাভাৱে পশুপালন, ব্ৰইলাৰ পালন, হাঁহ পালন, মীন পালন, মৌ পালন, পাৰ চৰাই পালন, কণী পৰা কুকুৰা পালন, এৰী পালন, মুগা পালন, নুনী পলু পালন,
বাঁহ ৰোপণ, মছলাৰ খেতি, পাম খেতি, জৈৱিক খেতি, ফুলৰ খেতি, ৰবৰৰ বাগিচা, এনেধৰণে বিভিন্ন ধৰণৰ আপোনাক বিজনেছৰ কিছুমান আইডিয়া দি থৈছে। আপোনালোকে যদি ভাবি পোৱা নাই যে মই কি বিজনেছ ষ্টাৰ্ট কৰিম, তেতিয়াহ'লে সেই ফৰ্মখনৰ লাষ্টৰ ফালে যদি চাই, সেই বস্তুখিনি চাই আপোনালোকে বিজনেছটোৰ হিচাপত প্লেন কৰি ল'ব। ভিডিঅ'টো চাই যদি অলপমান হ'লেও হেল্প হোৱা যেন লাগিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।